হেই ৰিক্সাৱালা, হেই ৰিক্সা। কওক দাদা, কেনি যাব? ঐ ভলংপুৰ গাঁৱলৈ যাম, যাবি নাই? যাম যাম। কেইটকা ল'বি ভাড়া? ভলংপুৰলৈ 5 মিনিটৰ বাটহে, 20 টকা দিলেই হ'ব। বাৰু বাৰু, বৈ বৈ। দাদা ভলংপুৰ পাই গ'লোহি। দাদা আপোনাৰ ভাড়াটো 30 টকা হ'ল। 30 টকা? 30 টকা কেনেকৈ হ'ল? তই তাততো পাতি আহিছিলি 15 টকা বুলিহে। নহয় দাদা, আহোঁতে 20 টকা বুলি পাতি আহিছিলোঁ, কিন্তু আপুনি যিখন ঘূৰাই পকাই অনাইছে, য'ত ত'ত সুমুৱাই মেলি আনিছে, তো 5 মিনিটৰ বাটটো 20 মিনিট সময় লাগিলে, সেইকাৰণেহে আপোনাক কৈছোঁ। নাই নাই, নহ'ব, কেনেকৈ হ'ব? মই 15 টকাই দিম তোক। ক'ৰবাত সোমোৱা নোসোমোৱাটো সেইটো মোৰহে কথা, তোৰ কি হ'ল? মই তোক 15 টকা দিম বুলিছোঁ, 15 টকাই দিম। নহয় নহয় দাদা, তেনেকুৱা নকৰিব। মই আপোনাৰ পৰা এটকাও বেছিকৈ লোৱা নাই, মাত্ৰ মই আপোনাক উপযুক্ত দামটোহে কৈছোঁ। তই মোৰ লগত তৰ্ক কৰ? হা, তই নাজান মই কোন হয়? দাদা আপুনি যোনেই হওক, তাত মোৰ একো মতলব নাই, মাত্ৰ আপুনি মোক মোৰ উপযুক্ত ভাড়াটো দিয়ক। বাৰু হ'ব দিয়ক দাদা, আপুনি 20 টকাকৈ দিয়ক, 30 টকা নালাগে আৰু দিয়ক। মই তোক এটকাও নিদো যা। দাদা এইবোৰ কি কৈছে আপুনি? মোৰ সমান জ্ঞানী আৰু বুদ্ধিমান মানুহ ইয়াত ক'তোৱে নাই চাগে, আৰু তেনে অৱস্থাত তই মোৰ লগত তৰ্ক কৰ? হা, যা, তোক মই 1 টকাও নিদিওঁ। দাদা ৰ'বচোন। দাদা কেনেকুৱা মানুহ এইটো? ইমান অহংকাৰী মানুহ মই জীৱনত প্ৰথম দেখিছোঁ দেই। লোকচানেই হ'ল দেই, এনেই বেটেৰী কোনো পৰিলে গাড়ীখনৰ, সময়ো নষ্ট হ'ল। মোৰ লগত তৰ্ক কৰে? সি নাজানে মই কিমান জ্ঞানী, কিমান বুদ্ধিমান হয়। মোৰ সমান জ্ঞানী আৰু বুদ্ধিমান চাগে এই পৃথিৱীতে নাই, আৰু তেনে অৱস্থাত সি মোৰ লগত কাজিয়া কৰে, তৰ্ক কৰে। ঐ বুলবুল, কাইলৈ স্কুললৈ যাবি নাই? যাম তই। যাম। ঐ ল'ৰা, তই কি দেখা নাই নেকি ইমান ডাঙৰ মানুহটো আহি আছো? বৰ্তা, চৰি, বেয়া নাপাব দেই, বেয়া নাপাব। মই ঘপককে খুন্দা মাৰি দিলো মানে নেদেখাকে। খুন্দা মৰাৰ পিছত চৰি ক'বলৈ আহিছ তই? হা দুষ্ট ল'ৰা, তহঁতৰ জ্ঞান বোলা বস্তুটো একদম নাই দেই। বৰ্তা, হয় মোৰে ভুল আছিলে, সেইকাৰণে মই আপোনাক ক্ষমাও খুজিছো। অলপ ইফালে সিফালে চাই চিতি ল'ব লাগে, চাব লাগে কোন আহিছে কোন নাই অহা। বেলেগ কোনোবা সাধাৰণ মানুহক খুন্দা মৰা হ'লেও বেলেগ কথা, মোৰ সমান পৰম জ্ঞানী, পৰম বুদ্ধিমত্তা মানুহক তই খুন্দা মাৰিছ, গতিকে তোক মাফ কৰা নহয়। ঐ ভেলেং, কি হ'ল ঐ? চাহ শুন, মানে মানুহজনক ঘপককে মই খুন্দা মাৰি দিলো ভুলক্ৰমে, তাৰপিছত মই ক্ষমাও খুজিছো, কিন্তু মোক ক্ষমা কৰি নিদিয়ে, উল্টা পুল্টাই গালিহে পাৰিছে। বৰ্তা, ক্ষমা কৰি দিয়ক, ভুলক্ৰমেহে হৈ গ'ল। তহঁতৰ লগত তৰ্ক বিতৰ্ক কৰি থাকিবলৈ মোৰ ওচৰত সময় নাই, আৰু মোৰ কোনো দৰকাৰো নাই। ইমান জ্ঞানী মানুহটো হৈ পেলাই মই যদি তহঁতৰ লগত তৰ্ক কৰোঁ, ক'ত শোভা পাব? যা, তোক মই ক্ষমা কৰি দিলোঁ, কিন্তু তহঁতি মনত ৰাখিবি, আকৌ যদি কেনেবাকৈ তহঁতি মোৰ লগত এনেকুৱা কৰ, তেতিয়াহ'লে কিন্তু দিগদাৰ আছে। তহঁতি নাজান মই কিমান জ্ঞানী আৰু কিমান বুদ্ধি থকা মানুহ। মোৰ সমান জ্ঞানী আৰু বুদ্ধিমতা মানুহ এই সংসাৰত নাই। বাহ, ইমান অহংকাৰ! বৰ অজব গজব মানুহ লগ পালো এইটো। যি সোপা গালি পাৰিলে নহয়, মোৰ কান্দি দিও লাগি গৈছেগে। সেইবিলাক বাদ দে, যা ক'লে যাবলৈ ওলাইছিলি যা। নাই মই নাযাওঁ আৰু ক'তো, মই ঘৰলৈ যাওঁগে। মই মাহঁতক কওঁগে কথাটো, মামাও আছে, মামাকো কথাটো কওঁগে। মুডটোৱে চেঞ্জ কৰি পেলালে দেই, জানো পাই। ভেলেং ক'ত গ'লি? এইটো চোন ইয়াত বহি আছে। ভেলেঙৰ চকুত যে চকু পানী, কি হ'ল? মামা, আজি মোক মানুহ এটা বহুত গালি পাৰিলে ৰাস্তাত। গালি পাৰিলে? কিন্তু কেলে? কাৰণটো কি? মই মানে ৰাস্তাত গৈ আছিলো, ঘপককে মানে ভুলক্ৰমে সেই মানুহটোৰ লগত খুন্দা খাই গলো। তাৰপিছত যেনিবা মই মানুহটোক ক্ষমাও খুজিছো, কিন্তু মোক মানুহটোৱে যি সোপা গালি পাৰিছে নহয়, মোৰ তাতে কান্দি দিও লাগি গৈছেগে। এইটো আকৌ কি কথা হ'ল? আৰু এনেইনো মানুহক গালি পাৰেনে বাৰু, তাতে সৰু ল'ৰা ছোৱালী? মামা, সেই মানুহটো নহয় বহুত অহংকাৰী। নাপায় শুন, তেনেকে ক'ব নাপায় নহয় ডাঙৰক। মামা, সেই মানুহজনে কি কৈছে জানে? তেওঁৰ সমান বোলে বুদ্ধিমত্তা মানুহ আৰু জ্ঞানী মানুহ বোলে এই সংসাৰতে নাই বোলে। তেনে পৰম জ্ঞানী আৰু বোলে বুদ্ধিমত্তা মানুহৰ লগত খুন্দা খাইছো কাৰণে মোক ক্ষমা কৰি নিদিয়ে তেওঁ। আৰু কি কৈছে জানে? মোৰ বোলে জ্ঞান কম আছে। হ'ব দে, এতিয়া কন্দা কুটা কৰি থাকিব নালাগে আৰু, যি হ'ল আৰু। পিছে তই এটা কথা জান নাই? যাৰ অহংকাৰ হয় নহয়, তাৰ পতনো হয়। গতিকে এতিয়া সেইবিলাক কথা ভাবি কান্দা কুটাখন কৰি নাথাকিবি, বেয়া পাওঁ নহয় মই। হ'ব মামা, হ'ব। মই আৰু নাকান্দো। বৈ, এতিয়া বজাৰৰ পিনে ওলাই যাওঁ আহ। বলক। বাহ, ইমান ৰুদ্ৰৰূপ ধৰি ক'ৰ পৰা আহিলেও এইটো? কথা নাই বতৰা নাই, এনেই গালি পাৰিলেহি। মোৰ মনটোৱে বেয়া লাগি গ'ল বুজিছা। তোমালোক এতিয়া ঘৰলৈ যোৱা, সন্ধিয়া সময়ত গৈ তোমালোকক মই ঘৰতে পঢ়ামগে দেই। হ'ব ছাৰ। ছাৰ, সেইপিনে চাইনো কি ভূ ভুৱাই আছে? কিনো কবা, এইপিনে গৈ থাকোতে মানে সৰু ছোৱালী দুজনী ওলালেহি। সিহঁতি মানে মোৰ ওচৰত টিউচন লয়।
কিবা অংক এটা বুজি পোৱা নাছিলে কাৰণে সিহঁতি যেনিবা মোক সুধিলে মই সিহঁতক বুজাই থাকোঁতে ক'ৰ পৰানো মানুহ এটা ওলালেহি এনেকুৱা গালি পাৰিছে নহয় বোলে হেনো মোৰ ওচৰত জ্ঞান নাই জ্ঞান নাথাকিলে বোলে জ্ঞান দিবও নালাগে আৰু হেনো তেওঁৰ সমান বুদ্ধিমান তেওঁৰ সমান জ্ঞানী বোলে এই পৃথিৱীত ক'তোৱেই নাই আই কথা নাই বতৰা নাই আৰু এনেকুৱাখন গালি পাৰিছে কিবা মনটোৱে বেয়া লাগি গ'ল বুজিছা মামা মোক যে যিটোৱে গালি পাৰিছিলে সেই মানুহটোৱে হ'ব লাগিব আই কথা নাই বতৰা নাই এনেকেনো মানুহক গালি পাৰেনে মানুহটো ইয়াৰে নেকি জানো ক'ব নোৱাৰো আজিলৈকে মই দেখা নাই দেই ইয়াত বাৰু তোমালোক ৰোৱা মই ঘৰলৈকে যাওঁ অঁ জানো পাই কি ৰকম মানুহবোৰনো ওলাইছেহি ইয়াত বৈ আমি বজাৰলৈকে যাওঁ বৈ ডাঙৰীয়া আপুনি অকণমান আপোনাৰ ফিগাৰটো চাব এইহেন হাতীটো সমান ফিগাৰটো লৈ পেলাই ৰাস্তাত ঘূৰি নুফুৰিব মোৰ লেখীয়া পৰম জ্ঞানী পৰম বুদ্ধিমান মানুহৰ অহা যোৱা কৰিবলৈ দিগদাৰ হয় নহয় গম পোৱা নাই এতিয়া চাওকচোন আপুনি অহাৰ কাৰণে মোৰ ৰাস্তাটো ব্লক হৈ গ'ল নে নাই যোৱা এতিয়া ক্ষীণ মানুহ এটা অহা হ'লে এইটো প্ৰব্লেম মোৰ নহয় ডাঙৰীয়া আপুনি হয় কোন চিনি জানি নোপোৱা নেমেলাকে যে এনেকে গালি পাৰিছে মই একো ধৰিব পৰা নাই মানে মোক চিনি পোৱা নাই আপুনি মোক চিনি পোৱা নাই পৰম জ্ঞানী পৰম বুদ্ধিমান ৰতনলাল হয় মই আপুনি যোনেই হওক মোৰ সেইটো মতলব নাই ন মই চিনি নাপাওঁ জানি নাপাওঁ আপুনিও মোক চিনি নাপায় তো গালি পাৰিছে কেলে মামা মই যে কৈছিলো মানুহটো সেইটোৱে হয় দেখিছে কোনোবা এটা মানুহৰ লগত কাজিয়া লাগি আছে দেখিছো তেখেতৰ অহংকাৰ বহুত বেছিয়ে বাঢ়িলে অহংকাৰে তেখেতৰ সীমা চেৰাই গৈছে তেখেতৰ অহংকাৰটো ভাঙিব লাগিব বুজিছ কিন্তু কেনেকে মোৰ ওচৰত উপায় এটা আছে বাৰু আহচোন বাৰু ওচৰ চাপি যাওঁ মই নাযাওঁ ভুলতো নাযাওঁ মই নেই বকনি মেলিব বাৰু তই ইয়াতে থাক মই গৈ আহোঁ খুৰা কি হৈছে ইয়াত চোৱাচোন বুলি কথা নাই বতৰা নাই চিনি জানি নাপাওঁ অগৈ দগৈ গালিহে পাই গৈছে আৰু মোক যে ক'বলৈ একো চান্সেই দিয়া নাই বাৰু আপুনি এতিয়া যাওক মই কথা পাতিছো তেওঁৰ লগত জানো কি কৰা আৰু দেই মোৰ সময়হে নষ্ট হ'ল নমস্কাৰ কোন হয় তুমি মোৰ নাম বলি মই মানে অলপ আগৰ পৰা আপোনাৰ কথা শুনিয়ে আছো আপুনি হেনো জাকে তাকে যি টি কথা কৈ গালি পাৰিছে আপুনি বোলে হেনো মোৰ ভাগিনটোকো গালি পাৰিছে অগৈ দগৈ কথা নাই বতৰা নাই পাৰিছো সেইটো মোৰ কথা মই কাক গালি পাওঁ কাক নাপাৰো সেইটো মোৰ কথা তুমি কোন ক'বলৈ নহয় খং নকৰিবচোন মই মাত্ৰ কথাটোহে সুধিছো মই এটা কথা বুজি পোৱা নাই আপোনাৰনো ইমান খং উঠিছে কেলে খং নুঠিলেহেঁতেন যদিহে মই জ্ঞানী মানুহ লগ পালো হয় আৰু যে মই জ্ঞানী মানুহ লগ পাম সেইটো আশা নাই কাৰণ মোৰ সমান জ্ঞানী আৰু বুদ্ধিমত্তা মানুহ এই সংসাৰতেই নাই তো পাম ক'ত আৰু ঠিক কথা কৈছে আপুনি মই আপোনাক এটা চেলেঞ্জ দিব বিচাৰিছো চেলেঞ্জ আৰু তুমি মোক দিবা তোমাৰ জানো ইমান দম আছে মোক চেলেঞ্জ দিবলৈ নাই মোৰ ইমান জ্ঞান ক'ত আছে কিন্তু আমাৰ গাঁৱত এটা জ্ঞানী ল'ৰা আছে বুজিছে মোৰ মতে তাৰ সমান জ্ঞানী কোনো নাই ইয়াত আপোনাতকেও বেছি জ্ঞানী সি কি কথা ক'বলৈ আহা তুমি যিটো ল'ৰাৰ কথা কৈছা তাৰ সমান জ্ঞানী কোনো নাই মোতকেও বেছি জ্ঞানী চাওঁ কোনটো ল'ৰা মোক লগ কৰাই দিয়া আৰে দিম জ্ঞানী পণ্ডিতজী দিম প্ৰথমতে আপুনি মোৰ চেলেঞ্জটোতো শুনি লওক ঠিক আছে কোৱা কি চেলেঞ্জ দিবা তুমি মোক চাওক সেই ল'ৰাটোৱে মাত্ৰ আপোনাৰ পৰা 3টা প্ৰশ্নৰ উত্তৰ বিচাৰিব যদি আপুনি সঠিক ৰূপে দি দিয়ে তেতিয়াহ'লে আপোনাৰ সমান জ্ঞানী কোনো নাই বুলি আমি সকলোৱে মানি ল'ম আৰু যদি আপুনি উত্তৰটো দিব নোৱাৰে তেতিয়াহ'লে আপুনি মানি ল'ব লাগিব যে আপোনাতকৈও ডাঙৰ জ্ঞানী আছে মানে আপুনি হাৰ মানিব লাগিব ইমান সাধাৰণ চেলেঞ্জ দিছা তুমি মোক ঠিক আছে মই গ্ৰহণ কৰিছো তোমাৰ চেলেঞ্জ ঠিক আছে কাইলৈ তেতিয়াহ'লে আপোনালোকৰ প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু ক'ত হ'ব সেইটো আপোনাক ৰাতিপুৱা কৈ দিম মই ঠিক আছে আহিছো তেতিয়াহ'লে মামা প্ৰতিযোগিতাত কি আপুনি ভাগ ল'ব না মই কেতিয়া ক'লো মই ল'ম বুলি তেতিয়াহ'লে কাক আপুনি মুখামুখি কৰাব সেই মানুহজনৰ কেলে আমাৰ কুনিয়া আছে নহয় কুনিয়াই মুখামুখি কৰিব কুনিয়া মামাই পাৰিব জানো শুন তই নাজান কুনিয়া মোমাইৰ কি বস্তু কুনিয়া হৈছে মানুহৰ মূৰ খোৱাত এক্সপাৰ্ট বুজিছ সি মোৰ মাথা খাই ঘোলা কৰি দিলে এতিয়া এই মানুহজনৰ খাব চাই থাক বৈ কথাটো কুনিয়াক কওঁগে বলক মই কিন্তু একো আশা ভৰসা দেখা নাই দেই কাইলৈ চব গম পাই যাবি ৰহ ইয়াত কি হৈছে মানুহ যে দম লাগি আছে কিবা প্ৰতিযোগিতা হ'ব পাৰে কিহৰ প্ৰতিযোগিতা সেই যে মানুহজন বহি আছে সেই মানুহজন অতি অহংকাৰী বুজিছা সেই মানুহজনে কৈছে বোলে হেনো তেওঁৰ সমান জ্ঞানী আৰু বুদ্ধিমত্তা মানুহ এই সংসাৰতে নাই তেনেতে বলিয়ে লগ পালে মানুহজনক লগ পাই পেলাই প্ৰতিযোগিতা কৰাব কুনিয়াৰ লগত হপায় সেইটোহে কথা হৌৰা এতিয়ালৈকেচোন একো খা খবৰে নাই সেই জ্ঞানী ল'ৰাটোৰ অলপ ধৈৰ্য ধৰক ক'ত আহিব চাগে মোৰ নাম শুনিয়ে চাগে পলালে নাই পলোৱা জ্ঞানী পণ্ডিতজী নাই পলোৱা এয়া ধৰি লৈ আনিছো জ্ঞানী পণ্ডিতজন এইজনে নে এইজনে আপুনি কিন্তু বৰ নেলগা জেংবিলাকত লাগি থাকে দেই হ'ব তই এতিয়া লেকচাৰ মাৰিব নালাগে মই যদি হাৰি যাওঁ তেতিয়াহ'লে কি হ'ব মইতো লাজত পৰি মৰিব লাগিব আপোনাৰ কাৰণে কুনিয়াও মোৰ তোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আৰু এটা কথা শুন এই গোটেই গাঁওখনৰ সন্মান তোৰ হাতত আজি বুজিছ গতিকে ভাবি চিন্তি যি কৰ তই
বৰ কৈ থাক নহয় চান্স লাগে তোক আজি চান্স এটা দিছোঁ। যি হ'ব দেখা যাব, চব বজৰংবলীৰ ওপৰত এৰি দিছো আৰু। ডাঙৰীয়া আপুনি বহিবৰ কাৰণে চকী এখন নানিলে? নাই প্ৰভু ঈশ্বৰ, আপোনাৰ ওচৰত বহাৰ মোৰ ক'ৰ অকাত। আপোনাৰ সমান জ্ঞানী আৰু বুদ্ধিমত্তা মানুহ এজনৰ ওচৰত যদি মই আৰু সমানে সমানে বহিবলৈ হয়, পাপে চুব মোক, বুজিছে? তুমি ঠিক কথা কৈছা বুজিছা। এই দুয়োজনৰ মাজতে তেতিয়াহ'লে প্ৰতিযোগিতা আৰম্ভ কৰিব লাগে আৰু নে কি কয়? হয় প্ৰতিযোগিতা আৰম্ভ কৰক। সেই বলি নামৰ ল'ৰাজনে মোৰ ওচৰত এটা চৰ্ত ৰাখিছিলে। তুমি হেনো মোক 3টা প্ৰশ্ন সুধিবা আৰু সেই প্ৰশ্নৰ উত্তৰ যদি সঠিক ৰূপে মই দিব পাৰোঁ তেতিয়াহ'লে মই মানি ল'ম যে মোৰ সমান জ্ঞানী আৰু বুদ্ধিমত্তা মানুহ এই সংসাৰত কোনো নাই। আৰু যদি মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰোঁ তেতিয়াহ'লে মই মানি ল'ম যে মোতকৈও জ্ঞানী মানুহ এই সংসাৰত আছে আৰু সকলো ওচৰতে মই ক্ষমা খুজিম। ঠিক আছে? ঠিক আছে। সোধা তেতিয়াহ'লে। মোৰ প্ৰথম প্ৰশ্নটো হ'ল, এনেকুৱা কি আছে যাক কোনেও দেখা নাপায় কিন্তু সকলোতে থাকে? মোৰ দ্বিতীয় প্ৰশ্নটো হ'ল, এনেকুৱা কি আছে যিটো সকলোৱে জানে যে এইটো কৰাটো ভুল কিন্তু সকলোৱে কৰে? আৰু মোৰ শেষৰ প্ৰশ্নটো হৈছে, এই সংসাৰত আটাইতকৈ মূল্যৱান কি? এইকেইটাতো তিনেই সাধাৰণ প্ৰশ্ন। এয়াই কি তোমাৰ জ্ঞান? ডাঙৰীয়া, আপুনি বাৰু উত্তৰকেইটা কওকচোন। শুনা তেতিয়াহ'লে, তোমাৰ প্ৰশ্নটো আছিলে যে এনেকুৱা কি আছে যাক কোনেও দেখা নাপায় কিন্তু সকলোতে থাকে। ইয়াৰ উত্তৰটো হৈছে আত্মা, যাক কেতিয়াও দেখা পোৱা নাযায়। আৰু তোমাৰ দ্বিতীয় প্ৰশ্নটো আছিলে, এনেকুৱা কি আছে যিটো সকলোৱে জানে যে এইটো কৰাটো ভুল কিন্তু জানি শুনিও সকলোৱে কৰে। আৰু ইয়াৰ উত্তৰটো হৈছে ভুল সিদ্ধান্ত লোৱা। আৰু তোমাৰ তৃতীয় প্ৰশ্নটো আছিলে, এই সংসাৰত আটাইতকৈ মূল্যৱান কি? আৰু ইয়াৰ উত্তৰটো হৈছে ধন সম্পত্তি। ধন সম্পত্তিতকৈ আৰু মূল্যৱান একো হ'ব নোৱাৰে সংসাৰত। শুনিয়া, উত্তৰকেইটা শুদ্ধনে? নহয়, মই সোধা প্ৰশ্নৰ উত্তৰ এইকেইটা কেতিয়াও হ'ব নোৱাৰে। এনেকে ভুল হ'ব? মই যিকেইটা কৈছোঁ সেইকেইটা শুদ্ধ উত্তৰ। ঠিক আছে, তেতিয়াহ'লে শুদ্ধ উত্তৰকেইটা কি তুমি মোক কোৱা। ডাঙৰীয়া, মই সোধা প্ৰথম প্ৰশ্নৰ প্ৰথম উত্তৰটো হৈছে ভগৱান, যাক আমি দেখা নাপাওঁ কিন্তু তেওঁ সকলোতে থাকে। আৰু মোৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ হৈছে মিছা কথা কোৱা। সকলোৱে জানে মিছা কথা কোৱাটো ভুল কিন্তু কওঁতে সকলোৱে কয়। আৰু ডাঙৰীয়া, মোৰ শেষৰ প্ৰশ্নৰ উত্তৰ হৈছে জ্ঞান। জ্ঞানতকৈ মূল্যৱান একো হ'ব নোৱাৰে। ধন সম্পত্তিৰ লগত জ্ঞানৰ তুলনা কৰিব নোৱাৰি ভুলতো। মই হাৰি গ'লো। মোৰ মান সন্মান চব নষ্ট হৈ গ'ল। ডাঙৰীয়া, আপোনাৰ একো মান সন্মান যোৱা নাই। মই জানো আপুনি জ্ঞানী হ'ব পাৰে, কিন্তু আপোনাৰ অহংকাৰে আপোনাৰ জ্ঞান শেষ কৰি পেলালে। আপোনাৰ অহংকাৰ ইমানেই বাঢ়ি গ'ল যে আপুনি ডাঙৰ সৰু একো বাছ বিচাৰ কৰিবই নজনা হ'ল। অহংকাৰৰ কলা চামনি আপোনাৰ চকুৰ আগত পৰিবলৈ ধৰিলে। আচলতে আপুনি একো কোৱা নাই বা কৰাও নাই, কৰিছে মাত্ৰ আপোনাৰ অহংকাৰে। অহংকাৰে আপোনাৰ মনত ঘৰ সাজি ল'লে। হয় বুলি তুমি ঠিকেই কৈছা। মোৰ অহংকাৰ হৈছিলে। অহংকাৰত মই কাক কি কৈ আছোঁ মই নিজে নাজানো। আচলতে মই পাহৰি গ'লোঁ যে মই কোন হয়। আপোনালোক সকলোৱে মোক ক্ষমা কৰি দিব। মই আৰু এনে ভুল কেতিয়াও নকৰোঁ। ডাঙৰীয়া, মই আপোনাক বহুত বেয়াকৈ ক'লোঁ। মোক ক্ষমা কৰি দিব ডাঙৰীয়া। নাই দাদা, মই সেইবিলাক ধৰি থকা নাই আৰু কাহানি বা এৰি দিলোঁ। আপোনাৰ মনত যি অহংকাৰ আছিলে সেই অহংকাৰ ভঙাটো বহুতেই দৰকাৰ হৈছিল। হয় তুমি ঠিকেই কৈছা। বলি আৰু কুনিয়া, তোমালোক দুটাক বহুত বহুত ধন্যবাদ। তোমালোক দুয়োটাই মোৰ অহংকাৰ ভাঙি মোক উদ্ধাৰ কৰিলা। ডাঙৰীয়া, আপুনি এটা কথা মনত ৰাখিব, অহংকাৰক কেতিয়াও মনত বাস কৰিব নিদিব। খং, লোভ আৰু অহংকাৰ এইকেইটা কৰাটো পাপ। মই তোমালোকক কথা দিলোঁ যে অহংকাৰ, খং আৰু লোভক মই কেতিয়াও মোৰ শৰীৰত বাস কৰিব নিদিওঁ। ডাঙৰীয়া, আপুনি যদি বেয়া নাপায় তেতিয়াহ'লে আমাৰ ঘৰতে এতিয়া ভাত সাজ গ্ৰহণ কৰকগৈ ব'লক। নাই মই বেয়া নাপাওঁ। ঠিক আছে তেতিয়াহ'লে ব'লক। বলি, আমাৰ ঘৰলৈ এখেতক লৈ যোৱা। ঠিক আছে ভিনদেউ, আহক আমাৰ পিছে পিছে।